ক'লা পানী ক'ৰবাত দেখিছে নেকি আপোনালোকে? পানীৰটোতো আকাৰ নাথাকে ন, যি পাত্ৰত থয় সেই আকাৰেই লয় পানী। গুৱাহাটীত কালি যি কৃত্ৰিম বানপানী হ'ল, সেই বানপানীৰ কালাৰটো বোলে ৰঙা, পানীৰ কালাৰটো ক'লা হ'ব লাগিছে বুলি কৈছে। মানে গুৱাহাটীৰ যি কৃত্ৰিম বানপানী, সেই বানপানীৰ ৰংটো হেনো ক'লা। তাৰ মাথাটো অলপ বেয়া হ'ল নি বাৰু? গতিকে অশোক সিংঘাল এই মানুহজন কোনো কাৰণে গুৱাহাটী উন্নয়ন দপ্তৰৰ মিনিষ্টাৰ হিচাপে তেওঁ ফিট নহয়। মানুহজন বলিয়া প্ৰকৃতিৰ মানুহ। গতিকে এই মানুহজনে অতি শীঘ্ৰে গুৱাহাটীবাসীৰ স্বাৰ্থত আচলতে তেওঁ পদত্যাগ কৰিব লাগে। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে তেওঁ থকাৰ কোনো তেওঁৰ নৈতিক অধিকাৰ নাই। গতিকে ক'লা পানী বুলি কৈছে, তেনেকুৱা ফাল্টু কথা নক'বৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা সেই মানুহজনৰ কথাটো আপোনালোকে শুনিছে যে সেই মানুহজন হৈছে ভুৱা মানুহ, ভুৱা দক্ষ। তেখেতে আপোনালোকে নিশ্চয় মনত ৰাখিছে, যোৱা বছৰ কৈ দিলে বোলে গুৱাহাটীৰ যি কৃত্ৰিম বানপানী, সেই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হৈছে। শিলহাকু উচ্ছেদ কৰাৰ পাছত গুৱাহাটীৰ যিমান পানী হয় আচলতে কৃত্ৰিম বানপানী গোটেই শিলহাকুলৈ আহি গ'ল বুলি ক'লে। আৰু আজিৰ দিনটোত আপোনালোকে চাওক, যোৱা কালিয়ে বৰষুণ হৈছিলে, আজিৰ তাৰিখলৈকে সেই বৰষুণৰ পৰা সৃষ্টি হোৱা কৃত্ৰিম বানপানী আজিও কমা নাই। আজিও পানীত ডুবি আছে গুৱাহাটীবাসী। এই তালাববিলাক কি হ'ল এতিয়া? পুখুৰী যে খান্দিম বুলি যে ফটো যে দি দিছিলে, শিলহাকু উচ্ছেদ কৰাৰ পাছত আপুনি যে ফেচবুক হেণ্ডেলত শিলহাকুত কিবা তালাব বনাম বুলি যে কৈছিলে, গোপী তালাব নে কনকাৰনিয়া লেক, তেনেকুৱা দুটা পুখুৰীৰ দৃশ্য যে আপোনাৰ ফেচবুক হেণ্ডেলত দেখিবলৈ পাইছিলোঁ, সেইবিলাক ক'ত আছে আজি সেইবিলাক বনালেনে আপুনি? আজিতো 2 বছৰ অতিক্ৰম কৰিলে শিলহাকু উচ্ছেদ কৰা। আজিৰ দিনটোত কিয় তেনেহ'লে আপোনাৰ গুৱাহাটীত কৃত্ৰিম বানপানী বাঢ়িছে? শিলহাকু উচ্ছেদ যে কৰিলে, উচ্ছেদ কৰাৰ পাছত এতিয়া আমি দেখিছোঁ গুৱাহাটীত বানপানী বাঢ়িবলৈ আৰম্ভ কৰিছে। মানে এই থলুৱা মানুহবিলাকৰ সাও পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই সেই মিছা কথা যে ক'লে যে থলুৱা মানুহবিলাক খেদি দিলে, তেওঁ শিলহাকুত মানে কি বেদখলকাৰী সজায়। তাৰ বিপৰীতে যিবিলাক কৰ্পৰেট হাউচৰ তাত বিল্ডিং আছিলে, তাততো হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ঢুকি নাপালে। আজি বদৰুদ্দিনৰ যি তাত আপোনাৰ যি পৃথিৱী গ্ৰীণছ আছে, পৃথিৱী গ্ৰীণছতো হিমন্ত বিশ্ব শৰ্মাই JCB লগাব নোৱাৰিলে। আজি হিম্মত চিংকাৰ আইডিয়েল হিল ভিউতো JCB লগাব নোৱাৰিলে। আজি শিলহাকুৰ মূল নলাটোত থকা আজি জিঞ্জাৰ হোটেলটোতো হিমন্ত বিশ্ব শৰ্মাই JCB লগাব নোৱাৰিলে। ICM প্ৰতিষ্ঠানটো আজিৰ দিনটোতো গৰ্বৰে থিয় হৈ আছে, আৰু আপুনি বানমুক্ত গুৱাহাটীৰ কথা কয়। লাজ নালাগেনে আপোনাৰ? আপুনিতো এই ক্ৰিকেট খেল পাতিবৰ কাৰণে অষ্ট্ৰেলিয়া আৰু আপোনাৰ ইণ্ডিয়াৰ যি ক্ৰিকেট খেল অনুষ্ঠিত কৰিছিলে বৰ্ষাপাৰাত, এই ভৰলু নদীখন আপুনি নীলা পলিথিনেৰে ঢাকি দিছিলে। আপুনি মানে কি সেই দেশী বিদেশী যিবিলাক ক্ৰিকেটাৰ আছে তেওঁলোকক দেখুৱাইছিল নীলা পানী, মানে পানীটো নীলা পলিথিন তাত পাৰি দি পিনি আপুনি কি আমাৰ পানীখিনি নীলা ৰঙৰ পানী, সেই ভৰলু নদীখনৰ কালাৰটো আপুনি দেখুৱাব খুজিছিলে। মানে সেই বটল আৰু আৱৰ্জনাৰে পোত খাই আছিলে ভৰলু নদীখন, একদম মানে কদৰ্যময় পৰিস্থিতি। সেইটো যাতে বিদেশী যিবিলাক ক্ৰিকেটাৰ তেওঁলোকে যাতে দেখিব নোৱাৰে, তাৰ কাৰণে নীলা পলিথিন দিছে। নীলা পলিথিনটো দিলে কি পানী হৈ যাব নেকি? তেনেকুৱা এটা ফাল্টু মানুহ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে থাকে, অশোক সিংঘাল নামৰ এই বেপাৰীজন যেতিয়ালৈকে থাকে, গুৱাহাটীবাসী কেতিয়াও মানে কৃত্ৰিম বানপানীৰ কবলৰ পৰা বাচিব নোৱাৰে। তেওঁলোকে আজিৰ দিনটোতে ছুপাৰ চাকাৰ বুলি যে কৈছিলে, ছুপাৰ চাকাৰবিলাক চচলৰ ধৰ্ণাস্থলীত এই ধৰ্ণা দিয়া মানুহবিলাক নেদেখিবৰ কাৰণে তাত প্ৰটেকশ্যন হিচাপে ৰাখি থৈ দিছে। ছুপাৰ চাকাৰৰ কাম কি? বানপানী নিৰ্মূলৰ কাৰণে, পানী সিঁচিবৰ কাৰণে ছুপাৰ চাকাৰ ব্যৱহাৰ নহয়। আজি গুৱাহাটীৰ চচলত যে ধৰ্ণা দিয়ে, ধৰ্ণা দিয়া মানুহবিলাকক যাতে আমাৰ ৰাস্তাত অহা যোৱা কৰা মানুহে নেদেখে, তাৰ কাৰণে ব্লক কৰি ৰাখিছে।